গুৱাহাটীত চিকিৎসক যুৱতীৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য। গুৱাহাটী মহানগৰীৰ লখৰা পিঠাগুৰিৰ গৃহ নম্বৰ 10ত উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো 25 বছৰীয়া সুজিতা কাশ্যপৰ। ৰহমান ইনষ্টিটিউটত এছিষ্টেণ্ট প্ৰফেচৰ হিচাপে কৰ্মৰত আছিল চিকিৎসক যুৱতীগৰাকী। পাঠশালাত ঘৰ যুৱতীগৰাকীৰ। দণ্ডাধিকাৰ আৰু বশিষ্ঠ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে মৃতদেহটো। অন্ধ্ৰপ্ৰদেশৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল যুৱতীগৰাকীৰ মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট নহয়। তাই ঘৰত গেলি তাই পুৰা আমাৰ ঘৰত যেতিয়া যায় তাই পুৰা নৰ্মেল হৈ থাকে। তাই যেতিয়া ঘৰৰ পৰা আহে এই ডিউটি কৰিব আহে এখেতসকলৰ ঘৰত থাকে। তাই বোলে গাড়ী তাই মোক সেইদিনা অহাৰ আগদিনাখন ৰাতি গৈছে এই ভোট দিবা গৈছিল। তাই কৈছে মই মা এই গাড়ীত উঠিম নহয়। গাড়ীত উঠাৰ পৰা সি কিবা এটা ল'ৰা তাই এই অহাৰ আগে বেছি মাহ হোৱা নাই ল'ৰাটোৰ লগত ৰিলেশ্যনত এইবাৰ চাউথৰ কৈছে সি এনেহেন কিবা কথা কৈ থাকে। তাৰমানে মোক তাৰমানে কিবা কৈ মোক মানে উত্তেজিত কৰি পেলাই মোক হাইপাৰ কৰি পেলাইছে। মই তাৰমানে মই তাক একো মাথাই দি মোৰ কাম নকৰা হৈছে। তাই সেইখিনি কথা মোক কৈছে। আনকি মই এই কলেজত যোৱাৰ পৰা কলেজত সেই যিকেইটা মই ক্লাছ কৰোঁ তাৰ পৰা অহাৰ পৰা মোক আৰম্ভ কৰে ৰুমত সেই কথাখিনি তাক কি কয় মানে তেওঁলোকৰ দুজনৰ মাজত কথা পাতে। দুইজনৰ মাজত বোলে কথা পাতে। ল'ৰাজন অন্ধ্ৰপ্ৰদেশৰ আদি হেৰি কাকিনাডাৰ। আচ্ছা, কেনেকুৱা চিনাকি তেওঁলোকৰ কেনেকুৱা? তাই তাতে পঢ়িছিল। তাই 6 বছৰ পঢ়িছিল। কিন্তু এই 6 বছৰত তাই একো গম নাপায়। 6 বছৰত তাই যেতিয়া শেষ হৈছে ইণ্টাৰ্ণশ্বিপ কৰা শেষ হৈছে তাই এই যেতিয়া ইয়াতে অসমত আহিল কাম কৰিব তাই জব পালাক। তাই আহাৰ কিবা 6 মাহমান আগতে সেই ল'ৰাটোৰ লগত তাই চিনাকি হৈছে। ব্লেকমেইলিং কৰা আৰম্ভ কৰিছে। ল'ৰাটোৰ লগত চিনাকি হৈছে। চিনাকি সেই আমাৰ আগত কয় আমিতো এইটোতো মানি নলওঁ কথাটো। তাই কিন্তু কয় ৰচোন মা তাক চাই আছোঁ সি কি কৰে ৰচোন এতিয়া তৎক্ষণাত হেৰি কৰিব কথাবিলাক তাৰমানে আমি মামাক অহাৰ আগতো ক'ব নোৱাৰোঁ কথাটো। তাই ভালকৈ কথাটো ক'ব। তাই বা কি বা ভাবি আছে এনে তাইক তাৰমানে আমি গম নাপাওঁ কৰি তাই কিবা টৰ্চাৰ কৰি থাকে। কালি তাইক কালি মই তাইক ফোন কৰিছোঁ। তাইৰ ইণ্টাৰভিউ এটা আছিল। ইণ্টাৰভিউটো দিবা গৈছে তাই হেৰিত এই নেম কেয়াৰত। তাই কৈছে ইণ্টাৰভিউটো দি তাই নিজে ফোন কৰিছে। তাইক 7:30-7টামান বজাত কৈছোঁ অ' মা মই এতিয়াও পালোঁ মোক সোমবাৰে মাতছি। তাই এনেকৈ কৈছে মোক সোমবাৰে মাতছি এতিয়া মই হেৰি কি হেৰি ৱাৰ্ডবিলাক হেৰি কৰিব লাগিব কি কাম কৰিব লাগিব মোক হেৰি দিব আৰু এই চেলাৰীটো আলোচনা কৰিব মোক সোমবাৰে আহিব দিছে। এতিয়া বৰ্তমান তেওঁ ক'ত কৰি আছে কাম? ৰহমান ইনষ্টিটিউটত আছিল সোণাপুৰত। তাতে তাই এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে কাম কৰি আছে। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত। নিৰ্মাণ হৈ উঠিছে আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ। যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।